এইবাৰ ঢিং চহৰত বাঘৰ আতংক ঢিং মহাবিদ্যালয়ৰ চহৰত পুৱাই বাঘৰ উপস্থিতি ধৰা পৰে বৰ্তমান ঢিঙৰ শিঙিমাৰীৰ মৰাপাতৰ খেতিত আশ্ৰয় লৈ আছে এটা ঢেকিয়াপতীয়া বাঘে ইতিমধ্যে উপস্থিত হৈছে বন বিভাগৰ লোক বাঘটোক কৰায়ত্ব কৰিবলৈ বন বিভাগৰ লোকে অভিযান অব্যাহত ৰাখিছে এই পৰ্যন্ত পুৱাৰে পৰে আতংকিত হৈ পৰিছে ঢিংবাসী ইপিনে বাঘৰ আক্ৰমণৰ পৰা কথমমি প্ৰাণ ৰক্ষা পৰিছে দুজন লোকৰ তেনেকুৱা সময়তে শিঙিমাৰি দি মানে বাঘটো পাৰ হৈ পানী বা পাৰ হৈ আগে মেইন ৰাস্তা দি খোজকাঢ়ি আহি আছে আহি থাকোঁতে যেতিয়া মোৰ ওচৰত মই ঠিক এই মানুহজন য'ত আছে তেনেকুৱা সময়ত মোক হাওঁ বুলি যেতিয়া কৈছে মই খালি পানীলৈ জাপ মাৰি দিছোঁ দিয়াৰ লগত তাৰপৰা আহি পিছে পিছে আহি চালোঁ ইয়াত সোমাই গ'ল এইটো বাৰীত এতিয়া ইয়াতে আছে মহাপাত খেতিত হয় এতিয়া কোনখিনিত আছে এতিয়া এই মহাপাতত আছে দাদা মই নিজে বাঘৰ লগত একে লগতে আহিছোঁ আৰু মই আৰু হিটলা বুলি কোৱা ল'ৰাটো সি আহিছিলে কোনোবাই ক'লে বোলে শিয়াল ওলাইছে বুলি কোৱা দেখি বোলে চাহখন গুচি গৈছে খং উঠিছে আমিনো শিয়ালটো আকৌ বাঘ বুলি কেনেকৈ ক'ব পাৰোঁ আমি দেখাটো মানুহৰ নিজৰ চকুৱে আৰু এই স্পষ্ট এই মানুহজনে স্পষ্ট দেখিছে মানুহজনী চিঞৰ বাখতহে আমি মানে উঠি আহিছোঁ আপুনিও নিজেও দেখিছোঁ মোৰ ল'ৰা ডাঙৰ ল'ৰাটোৱে দেখিছে আৰু এয়া এইটো ল'ৰা দেখিছে না মই যেতিয়া বাঘৰ হুলস্থুল শুনিছোঁ চিঞৰ বাখৰ মই মানে দৰ্জা খুলি খোৱাৰ পৰা উঠি চাইছিলোঁ চাই যে এইফালে হুলস্থুল শুনি আহি মই এক জগোৱা মানে উঠি আহি দেখা পাইছোঁ যে আমাৰ এই সন্মুখত বাঘ মানে এইফালে জংঘলত দি আমাৰ বাৰী দিয়ে সোমাই গৈছে ডাঙৰ বাঘ ডাঙৰ বহুত ডাঙৰ বাঘ জীৱনত প্ৰথম দেখিছোঁ প্ৰথম মানে জীৱনত প্ৰথম দেখিছোঁ আৰু এতিয়া মহাপাত খেতিতে আশ্ৰয় লৈ আছে এতিয়া ভাবিছোঁ ইয়াতে আছে বোলে যাবলৈতো সিফালে ধৰি লওক গম পোৱা নাই এইখিনিতে থাকিব লাগিব আৰু বেলেগটো বাৰু জেগাত যোৱা নাই এতিয়া বৰ্তমান এইখিনিতে সোমাইছে যেতিয়া আমাৰতো আফচোচ এইখিনিতে থাকিব লাগিব মহাপাতৰ মাজতে আৰু বেলেগটো জংঘল নাইয়ে বাৰু ইয়াত যেতিয়া চিঞৰ বাখৰ শুনা পাছোঁ আঁতৰত বজাৰ চাইডৰ পৰা আমি আহিছোঁ মানে আমাৰ ৱাইফে আমাক যোগাই দিলে বোলে উঠক বাঘ ওলাইছে জাষ্ট আমি মানে পালেঙৰ পৰা নামি চাইছোঁ মই গিলৰ পৰা ভিতৰৰ পৰা দেখা পাই আছোঁ বাঘটো একে আমাৰ ৰাস্তা দি মোক কিনাৰ দিয়ে গৈ আছে আমি গিলৰ অলপ ডিফাৰেঞ্চ এক নলৰ ডিফাৰেঞ্চত আমাৰ ঘৰটো মানে আমি এতিয়া ৰৈ আছোঁ বৰ্তমান চাই আছোঁ স্পষ্ট দেখিছোঁ আৰু দেখি এতিয়া নহয় মহাপাতৰ মাজত এইপিনে বাৰীত সোমাই গৈছে এতিয়া ইমানলৈকে মই দেখিছোঁ আৰু ঢিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব